হাঁহি দেনা নেমাৰিবি মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ আজি আমি মৃগয়ালৈ যাম বুলি ভাবিছিলো যে বহু দিন যোৱা নাই গুৰু বিশ্বামিত্ৰ বগী কয় ধুনীয়া তুমি মোহনীয়া আমি আহি উপস্থিত হৈছোহি যোৰহাট জিলাৰ পশ্চিম যোৰহাটৰ সৰুহোজ গাঁৱত বৰ্তমান ছ'চিয়েল মিডিয়াত বিভিন্ন প্লেটফৰ্মত জনপ্ৰিয়তা অৰ্জন কৰা দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠমান শ্ৰেণীৰ ছাত্ৰ শচীনৰ ঘৰত আমি আহি উপস্থিত হৈছোঁ। আজি শচীনৰ মুখৰ পৰা তেওঁ সকলোখিনি কথা জানিম। তেওঁ কি কি গীত ভাল পায়, কি কি কৰি ভাল পায়, অভিনয় কি কৰি ভাল পায়, এই সকলো বিষয়ে জানিম। আহকচোন আমি শচীনৰ লগত আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ। শচীন, তুমি যে এতিয়া বৰ্তমান ফেচবুকতে হওক বা হোৱাটছএপত বিভিন্ন প্লেটফৰ্মত তুমি যে এতিয়া বৰ্তমান জনপ্ৰিয়তা অৰ্জন কৰিছা, তোমাৰ কেনেকুৱা লাগিছে? মোৰ ভাল লাগিছে, কাৰণ মই এতিয়া অকণমান মানে ছ'চিয়েল মিডিয়াত অকণমান ভাইৰেল হৈ গ'ল। মই ভবা নাছিলোঁ যে এনেকুৱা হ'ব বুলি। ভাল লাগিছে বহুত। তোমাক গীতটো কোনে চইচ কৰি দিছিলে? মোৰ গীতটো মায়ে কৈছিলে, মানে মই গীত এটা গাবলৈ বিচাৰিছিলোঁ। গীতটো মায়ে দেখুৱাই দিছিলে যে এইটো গীত গাবা তুমি। সেইবাৰ মানে মই গানটো গালোঁ। তাৰপিছত মানে মই সৰুৰ পৰাই গাইছোঁ গানটো। তাৰপিছত গুণোৎসৱত গাইছিলোঁ। আগতে এই গানটো ক'ৰবাত গাইছা নি বাৰু তুমি? গাইছোঁ, মই LP স্কুলত গাইছিলোঁ। LP স্কুলত গাইছিলা ন? শচীনে গীতটো আগতেও গাইছে আৰু এটি প্ৰিয় গীত মাকে বাছি দিছিলে। এই গীতটো কোনে কাৰ ৰচনা আছিলে? এইটো যোনটো গানটো গাইছে কণ্ঠ তৰুণ তন্ময় আৰু গানটো লিখা সুনীল গগৈ। ঠিক আছে, এই গীতটো গাইছে আমি শচীনৰ মুখত। এই গীতটো এবাৰ শুনো, আহক। এবাৰ গীতটো গাই দিবা নি আকৌ? হয়, ধুনীয়াকৈ গাই দিয়াচোন। হাঁহি দে মা হাঁহি দেনা নেমাৰিবি মন ইমান সৰু কথাতে মোক কিয় কৰ খং হাঁহি দে মা হাঁহি দেনা নেমাৰিবি মন ইমান সৰু কথাতে মোক কিয় কৰ খং পঢ়িম শুনিম ভালে কৈ মই ডাঙৰ মানুহ হম তোকে তুলি ফুৰিবলৈ গাড়ী এখন ল'ম গাড়ী দেখি সকলোৱে বাট এৰি দিব তোকে দেখাই জাননে মা তোৰেহে গুণ গাব ঘৰে ঘৰে কাম কৰি ফুৰিছিলে যি গাঁৱৰ মূৰৰ সেউতি যে আইৰ পুতে কি হওঁ যদি ডাক্তৰ মই গাঁৱৰ হ'ব নাম আমাৰ দৰে দুখীয়াৰে বেমাৰ হ'লে চাম দেউতা দৰে নিদিওঁ কাকো অকালত মৰিব সেৱা কৰিম নালাগে ধন আশীৰ্বাদী যাব ভাগৰিলে জিৰাবলে আছে তোৰা চল তোৰে এটি হাঁহিতেই পাওঁ হেজাৰ হাতীৰ বল হাঁহি দে মা হাঁহি দেনা নেমাৰিবি মন ইমান সৰু কথাতে মোক কিয় কৰ খং। ধুনীয়া গাইছে শচীনৰ এই গীতটো সঁচাকৈ বৰ ভাল লাগিছে। তেওঁৰ লগত কথা পাতিম। তেওঁৰ মাক আমাৰ মাজত আছে, মই চিনাকি কৰিছোঁ। আপোনাৰ নামটো? ৰেখা হাজৰিকা দাস। আপোনাৰ এই ল'ৰাই যে কালি হঠাতে গীতটো গাই আজি যে জনপ্ৰিয়তা লাভ কৰিছে, আপোনাৰ অনুভৱটো ক'ব নেকি? কেনেকুৱা লাগিছে আপোনাৰ গীতটো? কাৰণ আপুনি নিজে চইচ কৰি দিছিলে। মোৰ গানটো বহুত ভাল লাগে, মানে আগতে মই শুনো গানটো ভাল লাগে। মই মানে এইটোকে গাবি বুলি ক'লোঁ, সি গালে। LP স্কুলত এবাৰ তেনেকৈ গাইছিলে, তাৰপিছতে এইবাৰ 2 নম্বৰ গালে। কিন্তু ভাল লাগিছে, মই এনেকুৱা এটা হ'ব বুলি ভবা নাছিলোঁ, কিন্তু এইটো হোৱাৰ কাৰণে ভাল লাগিছে। চবকে মই ধন্যবাদ জনাইছোঁ, ইমানখিনি আশীৰ্বাদ দিয়াৰ কাৰণে, ইমানখিনি শ্বেয়াৰ কৰি পেলাই ল'ৰাটোক আগবঢ়াই নিয়াৰ কাৰণে মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। হয়, তেওঁ মাতৃয়ে কৈছে যে এই গীতটো তেওঁ চইচ কৰি দিছিলে আৰু শচীনে বৰ সুন্দৰকৈ গীতটো শুনি সেই সুৰে সৈতে সুন্দৰকৈ গালে। আৰু যদি শচীনৰ এই
সংগীত যাত্ৰা অব্যাহত ৰাখিব পাৰিব আৰু সাধনাৰ প্ৰয়োজন আছে সাধনাৰ যোগেদি তেওঁ এই সংগীতৰ জখলাত আগবাঢ়ি যাব আমি সকলোৱে সহায় কৰিব লাগিব আৰু শচীনৰ যাত্ৰা শুভ হ'ব কিন্তু শচীনক মই আৰু এটা কথা সুধিব বিচাৰিছোঁ যে শচীন তুমি আৰু অন্য কি গীত গাই ভাল পোৱা আৰু মই এটা গীত আছে বিপিন চাউদাং দেৱৰ গীত সেই গীতটো গাই ভাল পাওঁ মই অকণমান শুনাবা নেকি সেই গীতটো অঁ দহৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় দহৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম কলা কলা দৰবোৰে আকাশখন আগুৰিছে কুশল এখন গণি গণি জননীয়ে কান্দিছে তেজাল ডেকা গাভৰুৱে বিলৰ সাজে সাজিছে দেশ জাতিক বচাবলৈ অসম সেনা আহিছে হাৰে আছো মই আৰু কত জনগণ দহৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় দহৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম ধন্যবাদ শচীন বৰ ধুনীয়াকৈ গীতটো গালা আৰু শচীনৰ অভিনয়ৰ ক্ষেত্ৰতো ৰাপ আছে আমি নিজে দেখোঁ যে আমাৰ মুৰলী সাংস্কৃতিক গোষ্ঠীৰ বিভিন্ন কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰে আমাৰ এজন প্ৰশিক্ষাৰ্থী তথা দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় যিখিনি আমি নাটক কৰোঁ তাতো শচীনে অংশগ্ৰহণ কৰে শচীনৰ এটা ভাল গুণ আছে কি সি ভয় নকৰে এক নম্বৰ কথা হ'ল সি ভয় নকৰে মই বিভিন্ন ক্ষেত্ৰত পাইছোঁ বা মোৰ দ্বাৰা পৰিচালিত নাটকত শচীনে অভিনয় কৰিছে শচীনৰ কথা হ'ল কি সি দৌৰি আহি ক'বহি ছাৰ মই এইটো কৰিব পাৰিম বা ছাৰ মই আমুকটো কৰোঁ সেই উৎসাহটো আছে আৰু সেই উৎসাহটো কেনেতে আগবাঢ়ি যাব পাৰে বুলি আমি আশাবাদী ভাওনাত তুমি কিবা এটা সংলাপ দিবা নি আমাক দৰ্শকক দেখুৱাচোন তোমাৰ সংলাপ এটা দিয়া মই কুশ সংলাপ নিকুত গাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে কোৱা দাদা আজি আমি মৃগয়ালৈ যাম বুলি ভাবিছিলোঁ যে বহুদিন যোৱা নাই গুৰু বিশ্বামিত্ৰৰ আশ্ৰমে ভাবিছিলোঁ মৃগয়াৰ চলেৰে এপাক দেখা কৰি আহিমগৈ গুৰু কিয় দাদা কিয় আই ধন্যবাদ মই গীত এটা গাব পাৰিম গীত আৰু কোনটো গীত গাবা কোৱা জ্যোতি সংগীত গছে গছে গোৱা গছে গছে পাতি দিলে ফুলৰে সৰাই ৰাম ৰাম ফুলৰে সৰাই ফুলৰে সৰাই ফুলৰে সৰাই গছে গছে পাতি দিলে ফুলৰে সৰাই ৰাম ৰাম ফুলৰে সৰাই ফুলৰে সৰাই ফুলৰে সৰাই কলিয়া ভোমোৰা গুঞ্জৰি আহে কলিয়া ভোমোৰা গুঞ্জৰি আহে গোন্ধকে ধিয়াই ৰাম ৰাম গোন্ধকে ধিয়াই
গোন্ধকে দিয়াই কিনো গোলাপী সখী এনে হাঁহি দিলে ৰূপৰে ৰঙে চৰাই কোনে গোলাপী সখী এনে হাঁহি দিলে ৰূপৰে ৰঙে চৰাই উৰণি তলতে পৰিমলৰেনো উৰুৱাই পৱনে দিলেহি বিলাই উৰণি তলতে পৰিমলৰেনো উৰুৱাই পৱনে দিলেহি বিলাই গছে গছে পাতি দিলে ফুলৰে সৰাই ৰাম ৰাম ফুলৰে সৰাই খুব সুন্দৰকৈ গীতটো গাইছে আৰু শচীনৰ এই গীতৰ যি চৰ্চা অব্যাহত ৰাখিব এতিয়া আৰু কোৱা আৰু কি ক'বা আৰু মই এটাই ক'বলৈ বিচাৰিছোঁ যে মোৰ ছাৰ বাইদেউসকলক মই বহুত বহুত ধন্যবাদ জনাইছোঁ তেখেতে মোক গীত গাবলৈ আগুৱাই নিছিলে আৰু কৈছিলে যে তুমি গান গাবা আৰু পাতৰ সভাত গান গাবা তুমি মোক গান এটা গাই শুনোৱা ঠিক আছে আচলতে শিক্ষকসকলে এওঁক যথেষ্ট মৰমো কৰে আগ্ৰহ তেওঁ যি মানে সাহসটোৰ কাৰণে শিক্ষকসকলে বহুত মৰম কৰে আৰু তেওঁক আচলতে সেই শিক্ষকসকলে প্ৰেৰণা দিছে দহোটীয়া উচ্চতৰ মাধ্যমিকৰ প্ৰতিজন শিক্ষকক তেওঁ ইয়াৰ পৰাই আচলতে ধন্যবাদ জ্ঞাপন কৰিছে আৰু শচীনৰ এই যাত্ৰা সদায় শুভ হওক পঢ়া শুনাৰ লগতে এই সংগীতৰ যি যাত্ৰা অভিনয় যি যাত্ৰা সেয়া সদায় অব্যাহত ৰাখক তেওঁ আগবাঢ়ি যাওক আৰু কিবা ক'বা নি আৰু গাবা নি কিবা আৰু মই নিজৰ মামা প্ৰাণদীপ মা মই ধুবম মা বুলি মাতোঁ এটি গীত গাম গোৱা অকণমান বগীকৈ ধুনীয়া তুমি মোহনীয়া মিচিকি হাঁহিতে হলো মতলীয়া চাই হেঁপাহ নপলাই ৰঙাকৈ উঠতে কাচি জোন জিলিকে দুচকু কোমলে তৰা তুমি দিলে চাই হিয়া পমি যায় দিনে দিনে কৈ মৰম বাঢ়ি যায় তোমাক ভাবি ভাবি মইনাকণ টোপনিহে নাই তাকেই ভাবি উৰে ৰাতি টোপনি হেৰাই সুন্দৰকৈ গাইছে জনপ্ৰিয় গায়ক প্ৰাণদীপ হাজৰিকাৰ ভাগিনীয়েক তেওঁ মোমায়েকৰ এটি গীত শেষত অকণমান আওৰাই দিলে আমি আজি ইয়ালৈ আহিলোঁ শচীনৰ এক শুভেচ্ছা দিবলৈ লগতে তেওঁ কি কৰি ভাল পায় এই বিষয়ে আমি আপোনালোকৰ আগত জনাব বিচাৰিলোঁ আৰু শচীন তুমি যে আমাৰ এই কৰ্মশালাত যোৱা তাততো অভিনয় শিকিছা নহয় জানো তুমি নৃত্য শিকিছা এইখিনি চৰ্চা কৰি আছা না এতিয়া কৰি আছা ন তোমাৰ নৃত্য শিক্ষাগুৰু দীপ্ৰণ ছাৰ আছে হয়নে ৰাকেশ ৰিহান ছাৰ আছে হয় ন এইসকলেও তোমাক যথেষ্ট শিকাইছিলে নৃত্যৰ এই যিটো নৃত্য কৰ্মশালা শিকাইছিলে সেই নৃত্যৰ অনুশীলন কৰা নাই কৰোঁ মই নাচোঁ মানে মই বিদ্যালয়ত নাচোঁ কিন্তু মানে বাইদেউহঁতে গানটোক বেছি ভাল পায় মোক গীতটো মানে মোৰ সুৰটো মান বেছি ভাল পায় কাৰণে মোক মানে গীত গাবলৈ বেছিকৈ দিয়ে আচলতে ঠিকে শচীনে নৃত্য কৰি ভাল পায় আমাৰ কৰ্মশালাত তেওঁ এজন নৃত্য প্ৰশিক্ষাৰ্থীও আছিলে অভিনয় প্ৰশিক্ষাৰ্থীও আছিলে কিন্তু তেওঁ মানে কি হৈছে তেওঁ গানটো ভাল পায় গানটো কেলৈ ভাল পায় তেওঁলোকৰ শিক্ষাগুৰুসকলে এওঁক গানত বেছি দি দিয়ে যে তেওঁ মাতটো শুনিবলৈ ভাল কাৰণে গান গাবলৈ দিয়ে তেওঁলোকৰ ককাক আছে আইতাক আছে মই ককাক আইতাকৰ মুখৰ পৰাও কেইটামান কথা সুধিম কেনেকুৱা লাগিছে আজি এইটো মই বহুত সুখী হৈছোঁ আৰু আমাৰ জীৱনত আমি কৰিব নোৱাৰিলোৱে মোৰ নাতি পোৱালিবোৰে যেতিয়া ইমান আগবাঢ়ি গৈছে
মোৰ হৃদয়ত একেবাৰে কঁপি গৈছে। সেয়েহে মই এই আপোনালোকৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ পৰা বিভিন্ন ছ'চিয়েল মিডিয়াৰ পৰা এই কথাকেইটা সোধাৰ পৰা মই পৰম তেখেতসকললৈ আৰু ধন্যবাদ জনাইছোঁ। আৰু মই মোৰ নাতিটোকো আশীৰ্বাদ দিছোঁ যাতে ভৱিষ্যতেও তেওঁ যাতে আগবাঢ়ি যায় আৰু উজ্জ্বল হয়, তাৰ কাৰণে আৰু আশীৰ্বাদ কৰিছোঁ। ধন্যবাদ জনাই বহুত বহুত ভাল লাগিছে। মই যে এনেকুৱা হ'ব বুলি মই ইমান আগবাঢ়ি যায় বুলি নাজানো, আৰু যোৱাৰ কাৰণে আমাৰ যে একেবাৰে যাব বুলি ভবাই নাছিলোঁ। মই বহুত ভাল পাইছোঁ, মই বহুত আনন্দিত হৈছোঁ। আৰু শিক্ষক শিক্ষয়িত্ৰী বাইদেউ ছাৰহঁতলৈও ধন্যবাদ ৰাখিলোঁ যে যাতে এনেকৈ যে সি তাক আগবঢ়াই দিছিলে, সেইটো কাৰণে মই বহুত আনন্দ পাইছোঁ। মই ক'বলৈ বাকী নাই আৰু তাৰমানে কি ক'ম আৰু। ধন্যবাদ। বহুত আৱেগিক হৈ গৈছে। আচলতে তেওঁ নাতিনীয়েকটোৰ সফলতাত তেওঁ বহুত আৱেগিক হৈ গৈছে। তেওঁ সকলোকে ধন্যবাদ জনাইছে। আমি আপোনালোকক শচীনৰ ককাক আৰু শচীনৰ আইতাকৰ মুখৰ পৰা কথাখিনি শুনিলোঁ। এতিয়া আমি আজি অনুষ্ঠানৰ সামৰণিলৈ আহিছোঁ ন শচীন? দৰ্শকক কিবা ক'বা নি? মই এটাই কথা ক'বলৈ বিচাৰিছোঁ যে আপোনালোকক বহুত বহুত ধন্যবাদ মোক ইমান মৰম দিয়াৰ বাবে, আৰু এনেকৈ মোক আৰু আগুৱাই নিয়ক যাতে মই ভৱিষ্যতে এজন ভাল গায়ক হ'ব বিচাৰোঁ। মোৰ মনতে আছে মই যে এদিন নহয় এদিন এটা ভাল মানে গায়ক হ'ব বিচাৰোঁ। শচীনৰ এক সংকল্প আছে যে এদিন নহয় এদিন তেওঁ এজন ভাল গায়ক হ'ব। তেওঁ এটা এইম আছে, আৰু যিটো লক্ষ্য তেওঁ কৰিছে সেই লক্ষ্যত তেওঁ উপনীত হওক, আমি সকলোৱে আশীৰ্বাদ কৰিম। শেষত আপুনি কিবা ক'ব নি? ধন্যবাদ জনালোঁ। আৰু কি ক'ম আৰু, ভাল লাগিলে বাৰু। এতিয়া সকলোকে ইমানখিনি আগবঢ়াই নিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। ঠিক আছে, আমি আজিলৈ ইমানতে আমাৰ অনুষ্ঠান শেষ কৰিম। শচীনৰ আশীৰ্বাদ দিব সকলোৱে, মৰম দিব। এই যাত্ৰা তাৰ অব্যাহত ৰাখক। পঢ়া তথা সংগীত, অভিনয়, নৃত্যৰে তেওঁ আগবাঢ়ি যাওক। তেওঁ যি লক্ষ্য কৰিছে সেই লক্ষ্যত সদায় উপনীত হওক। সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা কৰি আপোনালোকে কমেণ্ট বক্সত জনাব শচীনক লগ পাই কেনেকুৱা লাগিলে। আপোনালোকৰ কাৰণে আজি আমি তেওঁ ঘৰত আহি তেওঁ সকলোখিনি কথা জানিব বিচাৰিছোঁ। সকলোতে প্ৰাগত হওক, আমি তেওঁ উত্তৰোত্তৰ কামনা কৰিছোঁ। এই যাত্ৰা সদায় অব্যাহত ৰাখক। আপোনালোকেও আশীৰ্বাদ কৰিব আৰু আমাৰ শচীনক সকলোৱে মৰম দিব বুলি আশা কৰিছোঁ। তেওঁ সফলতাৰ জখলাত আগবাঢ়ি যাওক তাৰে কামনা কৰি আজি এই অনুষ্ঠান সামৰিব বিচাৰিছোঁ। সকলোকে পুনশ্চ আমি ধন্যবাদ জনাইছোঁ। নমস্কাৰ।